সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। প্ৰথমটো খবৰ হৈছে শীঘ্ৰেই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হ'ব। কেন্দ্ৰীয় বাজেটত আহি আছে এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলক কেৱল ফিটমেণ্ট ফেক্টৰ ভিত্তিতে দৰমহা দিয়া হ'ব। ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ'লে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাব। অহা কেন্দ্ৰীয় বাজেটত মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা এককালীনভাৱে বৃহৎ পৰিমাণে বৃদ্ধি কৰিব পাৰে। যদিহে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত চৰকাৰী কৰ্মচাৰীৰ দাবী মানি লয়, তেন্তে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব। আনহাতে কেন্দ্ৰীয় কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছে। মন কৰিবলগীয়া কথাটো হ'ল যে কৰ্মচাৰীসকলক কেৱল ফিটমেণ্ট ফেক্টৰ ভিত্তিতহে দৰমহা দিয়া হয়। ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ'লে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাব। গতিকে কেন্দ্ৰীয় কৰ্মচাৰীসকলে আশা কৰিছে যে চৰকাৰে বাজেটত ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰিব। সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া হোৱাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন বাজেট দাখিল কৰিব সাজু হৈছে। জানিব পৰা মতে 2024 চনৰ 1 ফেব্ৰুৱাৰী বিত্তমন্ত্ৰীয়ে অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বাজেটে দেশৰ ৰাজনীতিত ডাঙৰ ভূমিকা ল'ব পাৰে। এই বাজেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডাঙৰ ঘোষণা হ'ব পাৰে বুলি আশা কৰা হৈছে। কিন্তু বিত্তমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে বাজেটত কোনো ডাঙৰ ঘোষণা কৰা নহয়। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও বাজেটৰ পৰা ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ আশা কৰিছে। এইটো কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰ তথা দৰমহা বৃদ্ধি পাব নে নাই সেয়া এতিয়াও অস্পষ্ট। উল্লেখনীয় যে বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰ 2.57%, অৰ্থাৎ যদি তেওঁ 4,200 গ্ৰেড পে'ত 15,500 টকা বেছিক পে' লাভ কৰে, তেন্তে তেওঁৰ মুঠ দৰমহা 15,500 পূৰণ 2.57, অৰ্থাৎ 39,835 টকা হ'ব। এতিয়া কৰ্মচাৰীসকলে চৰকাৰৰ ফিটমেণ্ট ফেক্টৰ 3.68লৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে। যদি এই দাবী পূৰ্ণ কৰা হয়, তেন্তে কৰ্মচাৰীসকলৰ ন্যূনতম মজুৰি 18,000 পৰা 26,000 টকালৈ বৃদ্ধি পাব। ইয়াৰ দ্বাৰা প্ৰায় 48 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ'ব। কিন্তু চৰকাৰে বাজেটত ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ কথা ঘোষণা কৰিব পৰা নাই, সেইটো লক্ষণীয় হ'ব। নতুন হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে মটৰ শ্ৰমিক ইউনিয়ন কৰ্মবিৰতিৰ ফলত স্তব্ধ ৰাজ্যৰ যাতায়াত ব্যৱস্থা। আজি পুৱাৰে পৰা 5 বজাৰ বন্ধ যাত্ৰীবাহী বাছৰ লগতে অ'লা উবেৰ চলাচল। বন্ধ হৈ পৰিছে চিলিণ্ডাৰ তেল পৰিবাহী বাহনৰ চলাচল। স্তব্ধ হৈ পৰিল পৰিবহণ ব্যৱস্থা। অসম মটৰ শ্ৰমিক ইউনিয়ন আৰু পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ কৰ্মবিৰতিৰ ফলত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ সকলো যাতায়াত সেৱা। অসমৰ উত্তৰ পূৰ্বত 48 ঘণ্টাৰ বাবে কৰ্মবিৰতি ঘোষণা কৰা হৈছে, অৰ্থাৎ দুদিনৰ বাবে স্তব্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা। আজি পুৱা 5 বজাৰ পৰা বন্ধ হৈ পৰিছে যাত্ৰীবাহী বাছৰ লগতে অ'লা উবেৰৰ চলাচল। বন্ধ হৈ পৰিছে চিলিণ্ডাৰ তেল পৰিবাহী বাহনৰ চলাচলো। অৱশ্যে জৰুৰীকালীন সেৱাৰ সকলো যান বাহনৰ চলাচল অব্যাহত থাকিব। খোলা থাকিব ৰাজ্যৰ পেট্ৰল পাম্পসমূহো। ইপিনে 8 জানুৱাৰীত দিছপুৰ ঘেৰাও শিক্ষাগুৰুৰ। আলোচনাত দিয়া আশ্বাস নকৰিলে পূৰণ। 19 দিনৰ অনশন কৰি চিকিৎসাধীন হোৱাৰ পাছতো গুৰুত্ব নিদিলে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে। অহা 8 জানুৱাৰীত দিছপুৰ ঘেৰাও কৰিব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। পুৱা 10 বজাৰ পৰাই কাৰ্যসূচী ৰূপায়ণ কৰিব ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে। দিছপুৰ ঘেৰাও কাৰ্যসূচীত ৰূপায়ণ কৰোঁতে যিকোনো নজৰবিহীন ঘটনা সংঘটিত হ'লে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰ জগৰীয়া হ'ব বুলি সকীয়নি দিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা। ইপিনে বনভোজলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি আপুনি? বনভোজত দলৰ বাবে অসম আৰক্ষীৰ SOP জাৰি কৰিছে। জানক কি আছে এই বিশেষ নিৰ্দেশনাত। আপুনি বনভোজলৈ যোৱাৰ পৰিকল্পনা কৰিছে? বুধবাৰে অসম আৰক্ষীয়ে বনভোজৰ দলৰ প্ৰতি জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিশেষ নিৰ্দেশনা। জানক কি আছে এই বিশেষ নিৰ্দেশনাত। বুধবাৰে দেৰগাঁৱত হোৱা বনভোজ দলৰ শোকাবহ বাছ দুৰ্ঘটনাৰ পিছত ৰাজ্যত তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। বুধবাৰে অসম আৰক্ষীয়ে বনভোজৰ দলৰ প্ৰতি জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিশেষ নিৰ্দেশনা। এই বিশেষ নিৰ্দেশনাসমূহ হৈছে বনভোজলৈ যোৱা বাহনসমূহত যাতে ভিৰ নহয় সেইটো নিশ্চিত কৰিব লাগিব। বনভোজলৈ আশে-পাশে অবৈধ সুৰাৰ ব্যৱসায় কৰিব নোৱাৰিব। বনভোজলৈ যোৱা বাহনসমূহৰ চালকসকলে বাহন চলোৱাৰ পূৰ্বে কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব। বাহনসমূহত উচ্চ স্তৰত সংগীত বজাব নোৱাৰিব। সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পিছত বনভোজ দলৰ যাতায়াত বন্ধ হ'ব লাগিব। স্থানীয় আৰক্ষীক বনভোজৰ ভ্ৰমণৰ উৎসৱ স্থান আৰু লক্ষ্যস্থানৰ সবিশেষ আগতীয়াকৈ অৱগত কৰিব লাগিব। স্থানীয় আৰক্ষীক এটা তদন্তকাৰী গোট গঠনৰ পৰামৰ্শ আৰু যদি প্ৰয়োজন হয় তেন্তে গাঁওৰক্ষী বাহিনীৰ সহায় লৈ বনভোজস্থলীত অবৈধ সুৰাৰ ব্যৱসায়ী আৰু অবৈধ কাম-কাজৰ নিৰীক্ষণ কৰাৰ পৰামৰ্শ। স্পৰ্শকাতৰ বনভোজস্থলী আৰু ইয়াৰ আশে-পাশে পৰ্যাপ্ত পোহৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ। বনভোজস্থলীত পৰ্যাপ্ত পাৰ্কিং স্থানৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়া হৈছে।
বনভোজ দলৰ বাহনৰ চালকে জোতা পিন্ধাটো বাধ্যতামূলক বনভোজৰ দলসমূহ কুঁৱলীৰ সময়ত যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে এই এছঅ'পিত 155তকৈ ভূমিকম্পত জোকাৰি গ'ল জাপানক বাঢ়ি আছে মৃতকৰ সংখ্যা জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিডাই জনোৱা মতে বিস্তৰ ক্ষতিসাধন হৈছে ভূমিকম্পত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছে জাপানৰ চৰকাৰে এটা দুটা নহয় 155তকৈ ভূমিকম্পই জোকাৰি গ'ল জাপানক সোমবাৰে ক্ৰমাগতভাৱে 155তকৈ ভূমিকম্পই জোকাৰি গ'ল জাপানক 155টা ভূমিকম্পৰ জোকাৰণিৰ ভিতৰতে 6টা প্ৰবল ভূমিকম্প আছিল প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত কেইবাটাও ঘৰ ক্ষতিসাধন হোৱাৰ লগতে ভূমিকম্পত এই পৰ্যন্ত 48জন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিডাই জনোৱা মতে বিস্তৰ ক্ষতিসাধন হৈছে ভূমিকম্পত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছে জাপান চৰকাৰে ভূমিকম্পৰ ফলত বহু লোক গৃহহীন হৈ প্ৰচণ্ড শীতৰ মাজতে কটাবলগীয়া হৈছে বিমান জাহাজ ব্যৱহাৰ কৰি ক্ষতিগ্ৰস্ত লোকক তাৎক্ষণিকভাৱে পানী খাদ্য কম্বলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিবলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীয়ে সুনামি এলাৰ্ট বাতিল ৰিক্টাৰ স্কেলত 7.6 প্ৰাবল্যৰ ভূমিকম্পত জোকাৰি গ'ল জাপানক অৱশ্যে প্ৰথম অৱস্থাত ভবা ধৰণে ক্ষতিসাধন হোৱা নাই জাপানত প্ৰথম অৱস্থাত বৃহৎ সুনামিৰ আশংকা কৰি সাগৰ উপকূলীয় অঞ্চলৰ পৰা লোকসকলক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছিল পিছত বৃহৎ সুনামিৰ এলাৰ্ট বাতিল কৰিছে জাপানৰ বতৰ বিজ্ঞান সংস্থাই অৱশ্যে সৰু সৰু সুনামি এতিয়াও জাপানৰ পশ্চিম উপকূলত খুন্দা মাৰি আছে ৱাজিমা বন্দৰত 4 পৰা 5 ফুট উচ্চ সুনামিৰ ঢৌৱে খুন্দা মাৰে ইপিনে দেশত দ্ৰুতগতিত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমণ বিগত 24 ঘণ্টাত কোভিডত মৃত্যু 4জন লোকৰ এতিয়ালৈকে কোভিডত মৃত্যু প্ৰায় অৰ্ধশতাধিকৰ সোমবাৰৰ দিনটোত কোভিডত আক্ৰান্ত 637 জন কোভিডৰ সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে 4394 জন আহি পৰিছে নৱবৰ্ষ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে কেইবাটাও আশাৰ খবৰ ৰাইজে কি লাভ কৰিব এই বৰ্ষটোত 1 জানুৱাৰীৰ দিনে ৰাজ্যবাসীলৈ বহু আশা পৰিপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024 বৰ্ষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা কি লাভ কৰিব আপুনি সবিশেষ জনাই আমাৰ এই প্ৰতিবেদন আশা প্ৰত্যাশাৰ মাজে আৰম্ভ হ'ল আন এটা নতুন বছৰ পোৱা নোপোৱাৰ মাজতে বিদায় ল'লে আন 2024 বৰ্ষত নতুন পৰিকল্পনা নতুন উদ্যমেৰে প্ৰতিগৰাকী আৰম্ভ কৰিছে 2024 বৰ্ষটো 1 জানুৱাৰীৰ দিনাই ৰাজ্যবাসীলৈ বহু আশাৰ পৰিপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024 বৰ্ষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৰা কি লাভ কৰিব আপুনি গুৱাহাটী উত্তৰ গুৱাহাটী দলং 28 ফেব্ৰুৱাৰীৰ দিনা ৰাইজৰ বাবে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ এটা অংশ গুৱাহাটীবাসীক যান-জঁটৰ সমস্যাৰ পৰা ৰেহাই দিয়াৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলং শিক্ষা ক্ষেত্ৰত নতুন জাগৰণ 2024 বৰ্ষতো ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বাবে অতি গুৰুত্বপূৰ্ণ বছৰ এই বৰ্ষতেই ৰাজ্যৰ 500খন হাইস্কুল দিয়া হ'ব নতুন ৰূপ আনহাতে 100খন চাহ বাগিচাত নিৰ্মাণ হ'ব বিদ্যালয় ৰঙালী বিহুৰ পূৰ্বে 200খন হাইস্কুল নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব উদ্যোগত মাইলৰ খুঁটি 2024 বৰ্ষতো ৰাজ্যৰ ঔদ্যোগিক ক্ষেত্ৰৰ বাবে হ'ব এক মাইলৰ খুঁটি এই বৰ্ষতেই অসমত 2-3টা কোম্পানীয়ে বৃহৎ বিনিয়োগ কৰিব ঐতিহাসিক প্ৰকল্প এই বৰ্ষতে ৰাজ্যৰ কেইবাটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ঐতিহাসিক প্ৰকল্প হিচাপে বিবেচনা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নেহেৰু ষ্টেডিয়াম চিৰিয়াখানা দীপৰ বিল হ'ব আইকনিক প্ৰজেক্ট আনহাতে নিৰ্মাণ হ'বলগীয়া গহপুৰৰ কনকলতা বিশ্ববিদ্যালয় দীঘলী পুখুৰীৰ নুনমাটি উৰণ সেতু চুকাফা বিশ্ববিদ্যালয় হ'ব আইকনিক প্ৰজেক্ট গুৱাহাটীত চিচিটিভি আইন শৃংখলা তথা সুৰক্ষাৰ বাবে এতিয়াও গুৱাহাটীৰ মূল স্থানত নাই চিচিটিভিৰ ব্যৱস্থা নামনি অসমৰ পৰা গুৱাহাটীৰ প্ৰৱেশ দুৱাৰ শৰাইঘাট দলঙতো নাই চিচিটিভিৰ ব্যৱস্থা শৰাইঘাট দলঙতো নাই চিচিটিভি 2024 ভিতৰতেই গুৱাহাটীত 2000 চিচিটিভি সংস্থাপনৰ লক্ষ্য এপিনে জাহাজ টাৰ্মিনেল মুকলি আগন্তুক 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব গুৱাহাটীৰ পাণবজাৰত নিৰ্মীয়মান জাহাজ টাৰ্মিনেল গুৱাহাটী সৌন্দৰ্য বহনৰ বাবে জাহাজ টাৰ্মিনেলৰ নতুন দিশৰ সূচনা কৰিব বিশুদ্ধ খোৱা পানী আজিৰে পৰা মহানগৰীৰ ভিন্ন প্ৰান্তত দূৰ হ'ব পানীৰ সমস্যা আজিৰে পৰা গুৱাহাটীৰ 13,000 লোকক দিয়া হ'ব বিশুদ্ধ পানী যোগান নতুন চিকিৎসা মহাবিদ্যালয় ৰাজ্যৰ প্ৰায় সকলো জিলাতে নিৰ্মাণ কৰাৰ লক্ষ্য অসম চৰকাৰৰ এই বৰ্ষটোত ৰাজ্যবাসী লাভ কৰিব 3খন নতুন মেডিকেল কলেজ যোগাযোগ ব্যৱস্থাত নতুন দিগন্ত অনাগত বছৰটো ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত হ'ব নতুন দিগন্তৰ সূচনা ৰাজ্যত 3000 কিলোমিটাৰ নতুন ৰাজ্যিক ঘাইপথ নিৰ্মাণ কৰিব চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সমান মানদণ্ডৰ হ'ব এই ৰাজ্যিক ঘাইপথ খবৰ হৈছে শীঘ্ৰে হ্ৰাস পাব পেট্ৰল ডিজেলৰ মূল্য 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কিমান হ্ৰাস পাব ইন্ধনৰ মূল্য 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে হ্ৰাস পাব পাৰে পেট্ৰল ডিজেল মূল্য
নতুন বছৰত কেন্দ্ৰীয় চৰকাৰে কেইবাটাও ডাঙৰ ঘোষণা কৰিব পাৰে। অহা বছৰ অৰ্থাৎ 2024 চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য পূৰ্বতকৈ কম হ'ব বুলি অনুমান কৰা হৈছে। সূত্ৰ অনুসৰি ইন্ধনৰ মূল্য প্ৰতি লিটাৰ 10 টকা পৰ্যন্ত হ্ৰাস পাব পাৰে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে। জানিব পৰা মতে চলিত বৰ্ষৰ শেষ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বৃহৎ ঘোষণা কৰিব পাৰে। উল্লেখ্য যে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমোদন লৈ পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰত 8 পৰা 10 টকা সুলভ কৰাৰ কথা চিন্তা কৰা হৈছে। 2022 চনৰ 6 এপ্ৰিলৰ পৰা পেট্ৰল ডিজেলৰ মূল্য কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই। বিগত বৰ্ষত মে' মাহত প্ৰতি লিটাৰ পেট্ৰলত 8 টকা আৰু ডিজেলত 6 টকা হ্ৰাস পাইছিল। বৰ্তমান পেট্ৰল ডিজেলত ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম, হিন্দুস্তান পেট্ৰলিয়াম লাভ অধিক হৈছে। ইয়াৰ পূৰ্বে 58,198 কোটি টকাৰ লাভ হৈছিল। বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 98.08 টকা আৰু ডিজেলৰ মূল্য 90.33 টকা। ইপিনে ডাঙৰ ঘোষণা দিছে মোদী চৰকাৰ। কৰ্মচাৰীৰ DA ফিটমেণ্ট ফেক্টৰৰ লগতে দৰমহা বৃদ্ধিৰ সম্ভাৱনা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন বছৰত অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। নতুন বছৰটোত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বহুত বিশেষ হ'ব। কেন্দ্ৰীয় বাজেটত কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা কৰিব পাৰে, যিয়ে কেইবা লাখ কৰ্মচাৰীৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি আশা কৰা হৈছে। মোদী চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক এক প্ৰকাৰ সুখৰ খবৰ আহিব পাৰে বুলি এটা অতি গুৰুত্বপূৰ্ণ সংকেত পোৱা গৈছে। কৰ্মচাৰীৰ DA ফিটমেণ্ট ফেক্টৰ বৃদ্ধি পাব পাৰে, লগতে তেওঁলোকৰ বৰ্তমানৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এনে কোনো বক্তব্য কেন্দ্ৰ এতিয়ালৈকে ৰাজহুৱা কৰাৰ নাই। 2024 জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA 4% বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ 46% কৰ্মচাৰীয়ে DA আৰু DA লাভ কৰি আছে। যদি DA 4% বৃদ্ধি পায় তেন্তে মুঠ DA লাভ 50% হ'ব। দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ DA ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ বাবে দাবী কৰি আহিছে। এইবাৰ ফিটমেণ্ট ফেক্টৰত প্ৰায় 3 গুণ বৃদ্ধি হ'ব পাৰে বুলি আশা কৰা হৈছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 2.60 গুণ ফিটমেণ্ট ফেক্টৰ লাভ কৰি আছে। DA ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ ফলত লাখ লাখ কৰ্মচাৰীৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে। আশা কৰা হৈছে যে 2024 আৰম্ভণিতে হ'ব লগা কেন্দ্ৰীয় বাজেটত এক ডাঙৰ ঘোষণা কৰা হ'ব পাৰে।